আছুৰ অভিনন্দন ছাত্ৰ ছাত্ৰী আৰু শিল্পীক সদৌ ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰী আৰু দৰঙী শিল্পীক সম্বৰ্ধনা কলাইগাঁও উদমাৰীত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই আছুৱে ঔতলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উত্তৰ পশ্চিম দৰং শিল্পী সমাজ আৰু উদমাৰীবাসী ৰাইজৰ সহযোগত অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। আনহাতে আছুৰ উদ্যোগতে উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ তৰফৰ পৰা 5গৰাকী শিল্পীক দৰঙী কলা সংস্কৃতিৰ জগতখনলৈ আগবঢ়োৱা তেখেতসকলৰ অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপক শৰ্মা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পৰাগ চহৰীয়া সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা কণ্ঠশিল্পী হীৰক চান্দ আছু দৰং জিলাৰ বিষয়ববীয়া লগতে স্থানীয় ৰাইজ সভাত অধিবক্তাগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক নিজৰ লক্ষ্য স্থিৰ কৰি দৃঢ়তাৰে আগবাঢ়ি সমাজত এজন ভাল মানুহ হ'বলৈ আহ্বান জনায়। ওদালগুৰিৰ পৰা নীলমণি চহৰীয়া ৰিপৰ্ট নিউজ 24 এনি।